মাজুলীৰ কমলাবাৰীস্থিত ৰূপবৰণ চিত্ৰকলা বিদ্যালয়ে যোৱা 22 জুলাইৰ পৰা 7 দিনীয়াকৈ আয়োজন কৰা চিত্ৰকলা আৰু মুখা নিৰ্মাণৰ কৰ্মশালাখনিৰ আজি সামৰণি পৰে। সেই উপলক্ষে পুৱা ৰূপবৰণ চিত্ৰকলা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিৰ সঞ্চালনা কৰে মাজুলীৰ বিশিষ্ট শিল্পী ৰঞ্জিত কুমাৰ ভূঞাই। ৰূপবৰণ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ দীপু বৰাই আঁঠৰা অনুষ্ঠানটোত শিল্পী অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ কৰুণা বৰা, শিল্পী ৰঞ্জিত কুমাৰ ভূঞা, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া অৰুণ পাঠক, জিলা সাহিত্য সভাৰ সম্পাদক সঞ্জীৱ বৰা আদি বিশিষ্ট ব্যক্তিসকলে চিত্ৰকলাই ছাত্ৰ-ছাত্ৰীক মনোযোগ, চিন্তা শক্তি আৰু সৃষ্টিশীল গুণৰ অধিকাৰী কৰে বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীক এই সুবিধা দিয়াৰ বাবে ৰূপবৰণ চিত্ৰকলা বিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানটিত যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলাৰ সভাপতি মুনীন্দ্ৰ ভূঞা, সম্পাদক সীমান্ত বৰা, উপদেষ্টা গুণেশ্বৰ গায়ন, কণ্ঠশিল্পী মালতী ভূঞা, সমাজকৰ্মী দীপক নিয়োগ, তিলক ৰাজখোৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদান কৰে। কৰ্মশালাত মাজুলীৰ ভিন্ন প্ৰান্তৰ 55 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আমি ৰূপবৰণ চিত্ৰকলা বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকৰ চেনেলৰ যোগেদি গোটেই মাজুলীবাসী ৰাইজক অভিনন্দন জনাইছোঁ। আমি প্ৰতি বছৰে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, ভাস্কৰ্য শিল্প, অন্যান্য মুখা শিল্প, বিভিন্ন ধৰণৰ গ্লাছ পেইণ্টিং, ফেব্ৰিক পেইণ্টিং বিভিন্ন প্ৰশিক্ষণ দি আহিছোঁ। এইবাৰ আমি যোৱা 22 তাৰিখৰ পৰা আমাৰ চিত্ৰকলা আৰু মুখা শিল্প কৰ্মশালা আৰম্ভ হৈছে। ইতিমধ্যে আজি সমাপ্তিৰ দিন আহিছে। আমি সামৰণি অনুষ্ঠান আমাৰ মাজত মাজুলীৰ আয়ুক্ত মহোদয় উপস্থিত থাকিম বুলি আমাক কৈছে। আমি ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমাৰ এইবাৰ কৰ্মশালাত 50 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। আমাৰ লখিমপুৰৰ দুগৰাকী চিত্ৰশিল্পী পাৰ্থ প্ৰতিমা আৰু দেৱজিৎ বৰা এওঁলোক আহি আমাৰ মাজত উপস্থিত থাকিল। সামগ্ৰী সত্ৰৰ মুখা শিল্পৰ কাৰণে প্ৰদীপ গোস্বামী আৰু ধীৰেন গোস্বামী আমাৰ মাজত প্ৰশিক্ষণ দি আছে। ইতিমধ্যে প্ৰশিক্ষণ চলিও আছে। তাত গোটেই কাৰ্যসূচীটোত এইবাৰ তিনন নেওগে, শিল্পী তিনন নেওগে আমাৰ চোৱা চিতা কৰিছে। শিল্পী সমাজে আচলতে ছাত্ৰ ছাত্ৰীসকলক কলা শিক্ষাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পুৰুষাৰ্থ চেষ্টা কৰিছে। আমি ক্ষুদ্ৰমান পাৰিশ্ৰমিকৰ বিনিময়ত আমি আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰীসকল এই প্ৰশিক্ষণৰ পিছত যথেষ্ট আগবাঢ়িব আৰু কেইবাগৰাকী ছাত্ৰ ছাত্ৰী আচলতে মুখা শিল্পত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে আৰু সফলভাৱে এগৰাকী মহিলা নৱনীতা দত্ত নামৰ এগৰাকী মহিলাই আচলতে খুব সুন্দৰকৈ মুখা তৈয়াৰ কৰিছে। আমি সকলোকে ধন্যবাদ দিছোঁ। ইয়াত অংশগ্ৰহণ কৰা অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলোকে আজি এই ক্ষণত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয়। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে। এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চিষ্টম লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।